দাবীসমূহ অতি শীঘ্ৰে মানি লওক। আমি গোটেই ৰাইজে আজি CITUৰ নেতৃত্বত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই বাদলাপাৰা শাখা সমিতি হয় আমি বাদলাপাৰা চাহ বাগিচা মেইন অফিচত আজি আমি বহুত দুখৰ বিষয় লৈ কিনে ধৰ্ণা কাৰ্যসূচী ৰাখিব লগা হৈছে। কাৰণ আমি 8 ঘণ্টা বাগানত কাম কৰিও মানে যি হিচাপে আমাক 250 টকা হাজিৰা দিব লাগিব, কিন্তু এইটো নিৰ্ধাৰিত আছে, তথাপিও আমি শ্ৰম কৰিছোঁ। তাৰ বিনিময়ত আমি তাৰ ভিতৰত আমাৰ সম্পূৰ্ণ হাজিৰাটো এতিয়ালৈকে আমি পোৱা নাই। কাৰণ যেহেতু পাত ছিংগ দি আছে, পাত হিচাপত এতিয়া এটিকলি 2টি পাত এইটো হিচাপত যিটো কোম্পানী নিজৰ লাভৰ কাৰণে সৰু সৰু পাত ছিংগ দিছে আৰু নিজে ভাল দামত বিক্ৰী কৰিব খুজিছে, কিন্তু মানুহৰ পেট মাৰি কিনে সিহঁতে হাজিৰাটো কমাই দিছে আৰু নিজৰ প্ৰফিটটো ল'ব বিচাৰিছে। গতিকে এইটো আমি কেতিয়াও নামানো। যেহেতু শ্ৰম কৰিছে ইমান ঘামত ইমান বৰষুণত, তথাপিও আমাৰ হাজিৰাটো পাব লাগিছিল, এইটো আমি বহুত দুখিত। গতিকে আমাৰ আবেদন আছে, হাজিৰাটো দিব লাগিব। আৰু শ্ৰমিকে ইয়াতে বহুত দিন ধৰি কাম কৰি সুবিধাজনক যিটো সুবিধা পাব লাগিছিল এইখিনি সুবিধাটো পোৱা নাই। কাৰণ বহুত ঘৰবিলাক ভাঙি পৰিছে, হাতী ভাঙিছে, ধুমুহাত ভাঙিছে, ভূমিকম্পত ভাঙিছে, আজিলৈকে কোনো মেৰামতিৰ কোনো হেৰি কৰা নাই। আৰু আমাৰ ইয়াতে বাগানৰ যিবিলাক কেজুৱেল শ্ৰমিক সিহঁতেও শ্ৰম কৰি আছে, মাত্ৰ সিহঁতক এই হাজিৰাটো দি আছে, বাকী সিহঁতৰ একো যিখিনি সুবিধা দিব লাগে। কাৰণ বিশেষকৈ বেমাৰ হ'লে যিবিলাক কণ্টিনিউ কাম কৰি আছে, কমচে কম সিহঁতৰ যিটো চিক হাজিৰাটো পাব লাগিছিল সেইটো পোৱা নাই। আৰু আমাৰ যিটো প্ৰায় বাগানত ফাল্টু শ্ৰমিকবিলাকক ছাতি ত্ৰিপালবিলাক দিয়ে, আৰু কম হ'লেও মানে মাইকে নহ'লেও 6 মাহত 1 কেজি বা 2 কেজি চাহপাত দিব লাগে, এইখিনিও পোৱা নাই। গতিকে আমি দুখিত। আৰু আমাৰ ইয়াতে ক'ব লগা বহুত বস্তু আছে, কিন্তু আমি গোটাইখিনি লৈ আজি আমি মেনেজাৰ ওচৰত আমিখিনি দাবী জনোৱা নাই। কাৰণ আমি থুলমূলকৈ হিচাপে 8টামান দাবী জনাইছোঁ। আমাৰ শ্ৰমিকৰ বহুত দুখ আছে, বহুত সমস্যা আছে, কিন্তু আজি বিগত সময়ত আমি এইবিলাক দাবীটো দিম। কাৰণ একেবাৰে দিলেও সিও নোৱাৰিব। গতিকে আমি আস্তে আস্তে যিখিনি সমাধান কৰিব লাগে আমাৰ দাবীবিলাক, গতিকে আমি আজি যদি দিছোঁ, আমি 1 মাহ চাম, 1 মাহ পিছত যদি কোনো সমাধান নহয় তেতিয়াহ'লে আমি আৰু আন্দোলন কৰিম বুলি প্ৰতিশ্ৰুতি দি আছোঁ ৰাইজক। আমি বহুত দুখিত, কাৰণ যদি কাম নহয় তেতিয়াহ'লে আমি আন্দোলনত আগবাঢ়ি যাম বুলি আমি আশা কৰোঁ। আমি এইখিনি কৈ মোৰ কথা সামৰিলোঁ।